মঙ্গলদৈ সমষ্টিৰ ২ নং মাকুৰমাৰীত পুনৰ সংস্থাপন দিয়া পৰিয়ালৰ মাজত হাহাকাৰ। জিলা প্ৰশাসনে পুনৰ সংস্থাপিত পৰিয়ালক দিয়া ভূমিত খেতি কৰাত বাধা প্ৰদান কৰে স্থানীয় ৰাইজে। উল্লেখ্য যে সংস্থাপন দিয়া সময়ত জিলা প্ৰশাসনক স্ব-ইচ্ছাই মাটি এৰি দিছিল যদিও বৰ্তমান উক্ত মাটিত খেতি কৰাত বাধা প্ৰদান কৰিছে স্থানীয় একাংশ ৰাইজে। পুনৰ সংস্থাপিত পৰিয়ালে খেতিত ট্ৰেক্টৰে হাল মাৰিবলৈ ধৰাত বাধা প্ৰদান কৰে স্থানীয় একাংশ ৰাইজে। উল্লেখ্য যে ধলপুৰৰ উচ্ছেদিত পৰিয়ালক পুনৰ সংস্থাপন দিয়া সময়ত জিলা প্ৰশাসনে দিয়া প্ৰতিশ্ৰুতি পালন কৰা পৰিলক্ষিত হোৱা নাই। পুনৰ সংস্থাপিত পৰিয়ালৰ যাতায়াতৰ বাবে নাই ৰাস্তা ঘাট, নাই শিক্ষা অনুষ্ঠান, কণ কণ শিশুসকলৰ বাবে নাই অংগনবাড়ী কেন্দ্ৰ, এফালে নাই উপাৰ্জন, আনফালে খেতি বাতি কৰাত বাধা, যাক লৈ চৰম হতাশাৰ মাজেৰে দিন পাৰ কৰিছে এই পৰিয়ালসমূহে। জিলা প্ৰশাসনক শীঘ্ৰে সঠিক ব্যৱস্থা গ্ৰহণৰ অনুৰোধ উচ্ছেদিত পৰিয়ালৰ। আমাক চৰকাৰে প্ৰতিশ্ৰুতি দিছিল যে ২ নম্বৰ মাগুৰমাৰী লৈ কিনে তোমালোকক ১ বিঘা মাটি দিম, এটা দমকল, এটা ঘৰ আৰু বাৰী ভিত্তিও আমি বনাই দিম বুলি কৈছিল। তথাপি তাৰে পৰা আমি ইয়াতে উঠাই হৈ চৰকাৰে আমাক লৈ আহিলে। অহাৰ পিছত আমি ১ বিঘা যে মাটি পাইছোঁ, সেই মাটিখিনি যোৱা টাইমছতো আমি লোকেল মানুহৰ কাৰণে আমি খেতি বাতি কৰিব কাৰণে সিহঁতে হাল মাৰিব দিয়া নাই ট্ৰেক্টৰ দি। আজিও আমি ইফালে হাল মাৰিবলৈ ট্ৰেক্টৰ লৈ আহিছিলোঁ। অহাৰ পিছত ইহঁতে লোকেল ৰাইজবিলাকে কি কৰিলে, আহি কিনে আমাৰ গাড়ীখন ইহঁতক ঘূৰাই দিলে। বহুত ধৰণৰ অত্যাচাৰ কৰিছে। অত্যাচাৰ মানে কওঁতে বহুত আহি যায়, ইমান ক'ব নোৱাৰি। সমস্যা আমাৰ বহুতেই আছে। ধৰক এতিয়া ৰাস্তা ঘাটৰ কথা আছে, আমাৰ সৰু সৰু কণমানি সৰু ল'ৰা ছোৱালী আছে, ইহঁতক আমি যে ভালকৈ এটা স্কুলত দিম, ৰাস্তা ঘাটত অসুবিধা, বাৰিষা আহি কিনে পানীত বহুত অসুবিধা। এতিয়াও আমি যদি বজাৰ কৰিবলৈ গৈ আছোঁ, বজাৰত যাওঁতেও আমাৰ গামোচা পিন্ধিব লাগে, বজাৰত গৈ খুলিব লাগে, খুলি কিনে বজাৰ কৰি আকৌ আমাৰ উভতাই ঘৰত আহিব লাগে। আৰু ধৰক আমি দিন হাজিৰা কৰি খোৱা মানুহ। এতিয়া যদি আমি এইখিনি মাটিখিনি যদি আমি যদি খেতি বাতি কিবা কৰিব নোৱাৰোঁ, তেনেহ'লে আমি কেনেকৈ আমি জীৱন যাপন কৰিম? ইয়াতে তাৰমানে অংগনবাদী কোনো স্কুল একো নাই। ৰাস্তা ঘাট বহুতেই বেয়া। আপোনালোকেও আহিছে, চাইছেই চাগে কেনেকুৱা ৰাস্তা। আপোনালোকে বাইক দি আহিব নাই, আপোনালোকে খোজকাঢ়ি আহিছে, সেনেকুৱাই আৰু আমাৰ বেমাৰ আজাৰ হ'লে আমি এতিয়া কি কওঁ আৰু সেইটো ক'বলৈ ভাষাই পোৱা নাই। আমি কান্দত চান্দত কৰি কিবা কৰি লৈ যাওঁ, তাৰে পৰা নাও দি পাৰ হৈ কিনে আমি চিকিৎসা কৰি ঘৰলৈ আহিব। কিছুমানে আমি চিকিৎসা কৰিব পৰা নাই, তাৰমানে টকা পইচাৰ অভাৱ। আমি ইয়াতে আহিছোঁ ৮ মাহ হ'ল, ৮ মাহ ধৰি আমি বহিয়ে খাই আছোঁ। বহি খালে আৰু কিমান খাব পাৰি? আমি এতিয়া বৰ্তমান বহুতে ঋণত পৰি গ'লোঁ। আমাৰ বহুত সমস্যা। এই সমস্যাবোৰ আমাৰ চৰকাৰে আমাক ইয়াত ধলপুৰৰ পৰা আনি ইয়াতে সংস্থাপন দিছে। সংস্থাপন দি আজি আমাৰ খেতি কৰিব জেগা নাই। আমাৰ ১ বিঘা কৰি মাটি চৰকাৰে দিছে, যদিও দিছে ইয়াতে লোকেল মানুহখিনিক আমাক খেতি কৰিব নিদিয়ে। এতিয়া লোকেল মানুহখিনি খেতি কৰিব নিদিয়ে, আমাক যদি আমি সিহঁতে জোৰ জবস্তি আহি হাল মাৰি আমাৰ খেতিত সিহঁতে মৰাপাটৰ খেতি কৰিছে। ইয়াতে আমি ডিচি চাৰ্কেল অফিচাৰক জনাইছোঁ, ডিচি ছাৰকো জনাইছোঁ। জনোৱাৰ পিছত এতিয়ালৈকে আমাৰ কোনো ব্যৱস্থা হোৱা নাই। এতিয়া আমি আজি এখন ট্ৰেক্টৰ লৈ আহিছোঁ ইয়াতে হাল মাৰিবৰ কাৰণে। ইয়াতে গাঁৱৰ মানুহ গোটাই আহি কেনে আমাক মাৰিব বিচাৰে। এতিয়া আমাক হাল মাৰিব নিদিয়ে। আমি এতিয়া ইয়াত কেনেকৈ জীয়াই থাকিম? আমাৰ ৰাস্তা ঘাটৰ সমস্যা, আমাৰ সৰু বাচ্চা আছে স্কুলত যাব নোৱাৰে। আমাৰ কিমান সমস্যা আপোনালোকক কম, আমাৰ সমস্যাৰ কমি নাই। আমি এনেকৈ দিন হাজিৰা কৰি খাওঁ মানুহ। এতিয়া আমি খেতি বাৰী যিকোনো অলপ হ'লেও যদি কৰিব পাৰিলোহেঁতেন, ঘৰৰ ভাতকেইটাই খাব পাৰিলোহেঁতেন। এতিয়া আমাক যদি খেতি কৰিব দিয়া নাই, আমি কেনেকৈ ইয়াতে জীয়াই থাকিম? ইয়াতে আমিতো জীয়াই থাকিব নোৱাৰা হৈ গৈছোঁ। এতিয়া আমাৰ যিখিনি মাটি দিছে চৰকাৰে, সেইখিনি চৰকাৰে যদি ভালকৈ বুজাই দিলে হয়, সমজাই দিলে হয়, আৰু এইখিনি লোকেল মানুহখিনিক যদি ইয়াতো যিমান অত্যাচাৰ আমাক কৰি আছে সেইখিনি দায়িত্ব ল'লে হয় চৰকাৰে, আমি বোধহয় ভালদৰে ইয়াতে জীয়াই থাকিব পাৰিলোঁ হয়। খাৰুপেটীয়াৰ পৰা খয়বৰ মণ্ডলৰ ৰিপৰ্ট, এনি ভাৰত 24। এনি ভাৰত 24ৰ প্ৰথম প্ৰয়াস জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা। জুবিনৰ গানে কি আনে? অডিশ্যনৰ বাবে যোগাযোগ কৰক 8638661821 আৰু 8812831556 নম্বৰত। এনি ভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে, য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব। আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিব পাৰিব, আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ। আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে। সকলোকে মৰম জনাইছোঁ, সকলোৱে আহক, ইয়াত অংশগ্ৰহণ কৰক। থেংক ইউ ভেৰি মাছ। লাভ ইউ।